গোৰ্খা ছাত্ৰ সন্থা চিলাচুটি আঞ্চলিক সমিতিৰ উদ্যোগত আমি প্ৰত্যেক বছৰেই আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা কৰাৰ ব্যৱস্থা কৰোঁ। হলেও এই বৰ্ষ অলপ বিশেষভাৱে কৰিছোঁ। আমি গোৰ্খা ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে গোৰ্খা ছাত্ৰ ছাত্ৰীসকলকে সম্বৰ্ধনা জনাইছিলোঁ। এইবাৰ আমি অলপ মনোধাৰণা সলনি কৰি অকল গোৰ্খা ছাত্ৰ সন্থা বুলিয়ে যে গোৰ্খা ছাত্ৰ ছাত্ৰীসকলক নকৰি আমাৰ সমাজৰ বা মূল আমাৰ চিলাচুটি অঞ্চলৰ যিমান জাতি জনজাতি আছে সমূহ ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাবলৈ এই সুবিধা পাই আমি বহুত সুখী অনুভৱ কৰিছোঁ। আৰু উপস্থিত থাকি দিয়াৰ বাবে আমাৰ সমূহ জিলা সমিতিৰ সভাপতি সম্পাদক ডাঙৰীয়াকে ধৰি সমূহ বিষয়ববীয়াসকলক ধন্যবাদ জনাওঁ আৰু আমাৰ অঞ্চলৰ সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ। কিমান শতাংশত নাম্বাৰ পোৱা আৰু কিমান ছাত্ৰছাত্ৰীক সম্বৰ্ধনা জনাম? আমি 60% পৰা এবভ যিকেইজন ছাত্ৰ ছাত্ৰীয়ে নাম্বাৰ পাইছে তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। আৰু আমাৰ আটাইতকৈ বেছি 91% নাম্বাৰলৈকে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আছে। আমি প্ৰায় 30 জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আজি। কাৰ্যসূচী কোন কোন উপস্থিত আছে? কাৰ্যসূচীত আমাৰ ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সমৰাজ ফুৰি ডাঙৰীয়া উপস্থিত আছিল। আমাৰ এপি মেম্বাৰ, পঞ্চায়ত কাউন্সিলৰ, ভাইচ চেয়াৰমেন আৰু অন্য আমাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল এফচুৰ লগতে এফচুৰ কাৰ্যকৰ্তাসকল উপস্থিত আছে। আপুনি আজি সদৰখন গোৰ্খা ছাত্ৰ সন্থা চিলাকুটি আঞ্চলিক সমিতিৰ উদ্যোগত চিলাকুটি অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীসকলক ইয়াতে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলে আঞ্চলিক সমিতিয়ে। আৰু আমি গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ হৈ আমি এই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিছোঁ। আৰু সঁচাকৈ ভাল লাগিছে এই অনুষ্ঠানটি, কিয়নো আমি বিগত সময়তো আমি গোৰ্খা ছাত্ৰ সন্থাই এনেধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছিলোঁ। আৰু আমি অকল গোৰ্খা জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে মানে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সেই ছাত্ৰ ছাত্ৰীসকলকে আমি সম্বৰ্ধনা আমি কৰিছিলোঁ। কিন্তু এইবাৰ আমি ভাবিলোঁ যে যিহেতু এই অঞ্চললৈ ছাত্ৰ ছাত্ৰীসকলে গৌৰৱ কৰি আনিছে আৰু এই অঞ্চলটো এই চিলাকুটি পঞ্চায়ত বা চিলাকুটি অঞ্চল আমাৰো অঞ্চল হয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে গৌৰৱ কৰি আনিছে আমিও সেইবোৰে গৌৰৱান্বিত হৈ আছোঁ। সেইবাবে আমি গোটেই ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানলৈ মাতি আমি অকল গোৰ্খা ছাত্ৰ ছাত্ৰীসকল নহয়, আমি ইয়াতে বসবাস কৰা আমাৰ বিভিন্ন জনগোষ্ঠী আছে। ধৰক আপোনাৰ বড়ো জনগোষ্ঠী আছে, মিচিং জনগোষ্ঠী, আমাৰ গোৰ্খা জনগোষ্ঠী আছো, সোণোৱাল জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি সমূহ জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী হওক বা আপোনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেই ছাত্ৰ ছাত্ৰীসকলক মাতি ইয়াত আমি সম্বৰ্ধনা ইয়াতে কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনবোৰত আৰু ভালকৈ পঢ়া শুনা কৰিব আৰু অহা যে মানে পৰীক্ষা সেই পৰীক্ষাত আৰু ভাল ফলাফল আনি আমাৰ অঞ্চললৈ আৰু গৌৰৱ কৰি আনিব বুলি আমি আশাবাদী। শৈক্ষিক ক্ষেত্ৰত বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি প্ৰত্যেক বছৰে আমি ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ বিশেষ অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰি তেখেতসকলক সম্বৰ্ধনা জনাই আহিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী বিশেষকৈ যিসকলে আৰ্থিকভাৱে অলপ মানে পিছ পৰি আছে তেনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিভিন্ন ধৰণৰ এডমিশ্যনৰ পৰা আৰম্ভ কৰি হওক বা শৈক্ষিক যিসকল যি সঁজুলি সেই সঁজুলি যোগান ধৰাত আমি সহযোগিতা প্ৰদান কৰি আহিছোঁ। আৰু বিভিন্ন ধৰণৰ বিভিন্ন যিবোৰ শৈক্ষিক অনুষ্ঠান আছে ভাল ভাল শৈক্ষিক অনুষ্ঠান এই অনুষ্ঠানসমূহতো আমি এডমিশ্যন কৰোৱাৰ ক্ষেত্ৰতো আমি সহযোগিতা প্ৰদান কৰি আহিছোঁ। আৰু লগতে আমি সমূহ ছাত্ৰ ছাত্ৰীসকলকো আমি আহ্বান জনাম এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু ঘৰুৱা মানে কিবাৰ বাবে শৈক্ষিক মানে আপোনাৰ আৰ্থিক অসুবিধাৰ বাবে যদি তেখেতসকলে ভাল কলেজত যদি এডমিশ্যন কৰিব পৰা নাই বা তেখেতসকলে বিভিন্ন ধৰণৰ ডকুমেণ্টছৰ ক্ষেত্ৰত হওক বা বিভিন্ন ধৰণৰ মানে আপোনাৰ টেকনিকেল প্ৰব্লেমৰ কাৰণে যদি তেখেতসকলে এডমিশ্যন কৰিব পৰা নাই সেই ছাত্ৰ ছাত্ৰীসকলে আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰক। আমি যিমান পাৰোঁ আমি আমাৰ সামৰ্থ্য অনুযায়ী আমি সেই ছাত্ৰ ছাত্ৰীসকলক আমি সহযোগ প্ৰদান কৰিম আৰু তেনেধৰণৰ সহযোগিতা আমি আগলৈও মানে অনাগত দিনবোৰতো আমি আগবঢ়াই নিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।